কাম কৌতি জিত জগত জনকুধাতা সাধুবা ধব রা তাল একা তাল একা তাল
মায়াতেই আবদ্ধ সরাসরি জগৎ সারিমুখী জীবন আমাকেই কেন্দ্র করে নিত ঘুরিব লাগিছে আমিও জগত সকল প্রাণীর হৃদয়ত বিরাজমান হই যি যেনে কর্ম করে তেনে হলেই ভোগ কৰাই আহিছে এই জগতৰ দুষ্টসকলক বিনাশ আৰু সন্তসকলক উদ্ধাৰ আৰু পালন কৰিবৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ ধন্য দীনদয়াল তোমাৰ উদ্দেশ্য অতিকে মহান ৫ বছৰীয়া বালক ধ্ৰুৱ কুমাৰৰ অন্তৰত তুমি যি ভক্তিৰ বীজ ৰোপণ কৰিছা সেই ভক্তিৰ বৃক্ষজোপী জগতত চিৰদিন অমৰ হৈ থাকিব গুৰুশ্ৰীৰ প্ৰলয়কাৰী সেই সাধুমহাই সেই বৃক্ষৰ ওপৰত ভীষণ আঘাত কৰিলেও ধ্ৰুৱৰ ভক্তি দৰে অচল অটল ধ্ৰুৱৰ একান্ত হৰিভক্তিয়ে মোক অস্থিৰ কৰি তুলিছে চাওঁ মই বালকৰ ৰূপ ধৰি উত্তান ৰাজ্যত ধ্ৰুৱৰ লগত থাকি পৰীক্ষা কৰোঁ
আদৰৰ সেৱা তুমি কৰিবা গ্ৰহণ। উঠা নারদ, হাজিনো খিরে খিরা, চিন্তামগ্ন হোৱাৰ অৰ্থ কি? বিষ্ণু ভক্তৰ চিন্তা থাকে জানো দেৱৰ্ষি? নারায়ণ নারায়ণ, নিশ্চয় নিশ্চয় প্ৰভু, বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল। কিন্তু বিষ্ণুৱেহে নিজ কৰ্তব্যক পাহৰি গৈছে, তাৰ বাবে মই চিন্তা কৰিব লগাত পৰিছোঁ। কৰ্তব্য? কি কৰ্তব্য পাহৰিছোঁ দেৱৰ্ষি? নারায়ণ নারায়ণ, চালনা, ভীষণ চালনা কৰিছে। কিয়হে মধুসূদন? আপোনাৰ কৰ্তব্য এতিয়া মইহে সোঁৱৰাব লাগিব। নিশ্চয় নিশ্চয় নাৰদ, নহ'লেনো দেৱৰ্ষি নাৰদৰ সাৰ্থকতা ক'ত? নারায়ণ নারায়ণ, সঁচা জনাৰ্দন, নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন হ'ল ধন্য। প্ৰভু, নাভি পদ্মৰ পৰা ব্ৰহ্মৰ সৰ্জন হ'ল। প্ৰজাপতিয়ে প্ৰজাৰ সৃষ্টি কৰিলে, কিন্তু প্ৰভু প্ৰজা যেনিবা তিনিও লোক উপচি পৰে, তেন্তে প্ৰভু প্ৰজাপতিৰ কৰ্তব্য সম্পূৰ্ণ হ'বনে? এই সজিত প্ৰজাবিলাকৰ বাবে সুগম পথ বিচাৰি উলিয়াব নালাগিব জানো প্ৰভু? যদি মই এই পথ দেখুৱাব লাগে, দেৱৰ্ষিয়ে তৈলোকত বিন বজাই শ্ৰী নাৰায়ণ নাৰায়ণ কৰি ফুৰাৰ লাভ কি? নারায়ণ নারায়ণ, চালনাকাৰী নিশ্চয় চালনাত পাৰ্গত, এই কথা মই আগেই বুজিব লাগিছিল। কিন্তু প্ৰভু, সৃষ্টিৰ আদ্যন্ত বুজিবৰ শক্তি মোৰ মনৰ একেবাৰেই অভাৱ। সমগ্ৰ সৃষ্টি চলিছে আপোনাৰ ইংগিতত, গতিকে প্ৰভু ইংগিতৰ শিক্ষা দিলেহে আপোনাৰ গুণ প্ৰচাৰত মই সুবিধা কৰিব পাৰোঁ। দেৱৰ্ষিয়েনো কি কৈছে মই বুজিবই পৰা নাই। নিশ্চয়, পিছে নাৰায়ণ, জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শনৰ অতি প্ৰয়োজন। এই নিদৰ্শনকে লৈ ভৱিষ্যত মানৱ সমাজে যাতে সহজে মুক্তিৰ পথ বিচাৰি উলিয়াব পাৰে, তাৰ বাবে চিন্তা নকৰে জানো জনাৰ্দন? নকৰিম কিয় দেৱৰ্ষি? সেয়ে ভক্তৰ ৰক্ষাৰ্থে যুগে যুগে মই হওঁ অৱতাৰ। নাৰায়ণ নাৰায়ণ নাৰায়ণ, শ্ৰীমদ নাৰায়ণ 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 নাৰায়ণ, মনুপুত্ৰ প্ৰিয়ব্ৰত নিবিড় অৰণ্যলৈ। ৰজা হৈছে উত্তান পাত, অৰ্থাৎ প্ৰিয়ব্ৰতৰ ভাতৃ। সংসাৰৰ মায়াজালত বান্ধ খাই জানো আপোনাক ভজন কৰিব নোৱাৰি প্ৰভু? সেই বিষয়ে এটি যুগুত ব্যৱস্থা আপুনি নিজেই কৰক দেৱৰ্ষি। উত্তান পাদৰ পত্নী সুনীতি বিষ্ণু ভক্তা, কিন্তু সুৰুচিৰ মন্থনত বিষ্ণু ভক্ত ৰজায়ো নিজৰ প্ৰকৃত পথ পাহৰি গৈছে, আৰু আনহাতে দেৱৰ্ষিয়ে বৈকুণ্ঠত নিশ্চিন্তে কাল কটাইছে। অদ্ভুত কথাহে। নাৰায়ণ নাৰায়ণ, সঁচা প্ৰভু, আপোনাৰ কথা প্ৰত্যুত্তৰ বিচাৰি ল'বলৈ মই অপাৰগ। কিন্তু প্ৰভু, এটি কথা জানিও নজনাৰ ভাওজুৰি আপুনি মোক মিছাতেই দোষাৰোপ কৰিছে। ৰূপে গুণে মনোৰম পঞ্চবয়সীয়া বালক ধ্ৰুৱ মাহীমাকৰ প্ৰকোপত পিতৃৰ স্নেহৰ পৰা বঞ্চিত হৈছে। এইক লৈ সুনীতিৰ মনত মহান দুখ। মোৰ মনে প্ৰভু, এই ধ্ৰুৱৰ জৰিয়তে এই সৃষ্টিতে নিদৰ্শন ৰাখি যাব পাৰিলে ভাল নহ'ব জানো প্ৰভু? সেয়েহে কৈছোঁ, সকলো কথা জানিও মোৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো দেৱৰ্ষিৰ পক্ষে উচিত হৈছে জানো? সঁচা জনাৰ্দন, কিন্তু এটা কথা মই বৰ চিন্তা কৰিব লগাত পৰিছোঁ। ধ্ৰুৱ হৈছে পঞ্চবয়সীয়া বালক, ইমান কম বয়সতে হৰিপৰায়ণ হ'ব পাৰিব নে নোৱাৰে, তাত মোৰ সন্দেহ আছে প্ৰভু। তথাপি জনাৰ্দন, আপোনাৰ আজ্ঞা ভীৰুগত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণাপেক্ষী এই গুৰুত্বৰ কাৰ্য সাধিবৰ বাবে মই নিজকে কৰোঁ প্ৰস্তুত।
এই কাৰ্যত এই নিষ্কিন নাৰদক তুমি কৰিবা সহায়। চোৱা নাৰদ, ঈশ্বৰ পৰম ব্ৰহ্ম পৰম ধাম প্ৰবৃত্ত পৰম পবিত্ৰ পবিত্র পরম বৈকুণ্ঠর ভবনে দেখিল নয়নে দেবনারায়ণৰ হৰি এ প্রভুর আকুল শরণতে পুনর পূর্বাজে এরুন যোজন করে এরুন যোজন করে নারায়ণ নারায়ণ হরি রাম 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 হরি রাম 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 এ রাম 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 নারায়ণ নারায়ণ ভাবিও চাও এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
কণ্ঠে বোলা সকলোৱে জয় শ্ৰী হৰিৰ জয়। জয় শ্রী হরি জয়। মন্ত্ৰীবৰ মহারাজ, আছেনে কুশলে মোৰ যত প্ৰজাগণ? হৰিৰ গুণ কীৰ্তন কৰি কৰিছেনে সকলো প্ৰজাই সুখেৰে বাস? হয় মহারাজ, সকলো প্ৰজাই হৰিৰ গুণানুকীৰ্তন কৰি সুখেৰে বাস কৰিছে মহাৰাজ। শুনিব মন্ত্ৰীবৰ, সেনাপতি সমাৰ মহাৰাজ যক্ষৰাজে আক্ৰমণ কৰিব পাৰে আমাৰ ৰাজ্য। গতিকে আছেনে প্ৰস্তুত মোৰ সৈন্য সেনাগণ? মহাৰাজ, তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। লক্ষ লক্ষ সৈন্য প্ৰস্তুত কৰি ৰাখিছোঁ উত্তম ৰাজ্যৰ চৌপাশ ঘেৰাই। আহে যদি কোনো শত্ৰু ৰাজ্যৰ ভিতৰে, তেন্তে মহাৰাজ ধুমুহাৰ বেগেৰে জঁপিয়াই পৰিম সিহঁতৰ ওপৰত। মাভৈ নাচি উঠিব তীক্ষ্ণ শিমুৰ, বক্ষ বিচাৰি শত্ৰু তপ্ত শুনিতেৰে ভক্তিৰ পুষ্পাঞ্জলি জননী কৰিম তৰ্পণ। ধন্য ধন্য সেনাপতি সমাৰ, তুমি হেন সুযোগ্য সেনাপতি মোৰ থাকোতে ৰাজ্যত নাই আৰু কোনো চিন্তাৰ কাৰণ। বাৰু মন্ত্ৰীবৰ, মহাৰাজ, আজিলৈ সভা ইমানতেই ভংগ কৰা হওক। ভাল মহাৰাজ। হরি
যাও মই পলম নকৰি ধ্ৰুৱৰ সমীপে যাওঁ
মই যাব লাগিব আমি হে প্ৰভু, এই নিকিন ধ্ৰুৱৰ সেৱা গ্ৰহণ কৰিবা। প্ৰভু, তোমাৰ এই বিনন্দীয়া সৃষ্টি ইমান সুন্দৰ, ইমান মধুৰ, তাতোতকৈও সুন্দৰ মোৰ মাতৃস্নেহ। কিন্তু কিয় মাহীয়াই মোৰ মাতৃক ঘৃণাৰ চকুৰে চায়, আৰু কিয় মোক পিতৃৰ স্নেহৰ পৰা বঞ্চিত কৰে? এই সকলো প্ৰশ্নৰ উত্তৰ মোক তুমিয়েই দিব লাগিব, কিয়নো এই প্ৰশ্নৰ উত্তৰ দিয়াত মোৰ মাতৃ সদায় অপাৰক। ধ্ৰুৱ গুৰুদেৱ, দাসৰ সেৱা গ্ৰহণ কৰক। দীৰ্ঘজীৱী হোৱা বাছা। গুৰুদেৱ, মোক বাৰু আপোনাৰ দৰে গীত গাবলৈ শিকাই দিবনে? হৰি গীত? তোমাক আকৌ হৰি গীতৰ কিয় প্ৰয়োজন? নাজানো গুৰুদেৱ, কিয় মই হৰি গীত গাই বৰ ভাল পাওঁ। শয়নে সপোনে সকলো সময়তে শ্ৰীহৰিৰ গীতকে গাবলৈ মন যায় গুৰুদেৱ। তোমাৰ হৰিৰ গীত ইমান ভাল লাগে যেতিয়া মই তোমাক সেই শ্ৰীহৰিৰ গীতকে শিকাম। তুমি মোৰ লগতে গীত গাবলৈ শিকিবা। নিশ্চয় শিকিম গুৰুদেৱ, আপুনি মোক গীত শিকাই দিয়ক, মই একান্ত মনেৰে গাই যাম। তেন্তে ইয়াতে আমি হৰি গীত আৰম্ভ কৰোঁ। ভাল। হৰি নামে হৰি নামে হৰি নামে হৰি নামে হৰি আছে জগত উদ্ধাৰ। হৰি নামে, হৰি নামে, হৰি নামে, হৰি নামে, হৰি আছে জগত বৰ ভাল লাগিছে গুৰুদেৱ, আপুনি শিকোৱা গীতবিলাক মই প্ৰতিদিনে আহৰণ কৰি যাম গুৰুদেৱ। তোমাৰ লগতে কিছুদিন থাকিবলৈ আৰু তোমাৰ লগতে গীত শিকিবলৈ মোকো বাৰু দিবানে ধ্ৰুৱ? মোৰ লগত থাকি শিকিবা, বৰ ভাল হ'ব। আহা, আমি গুৰুদেৱক প্ৰণাম জনাওঁ। ব'লা। প্ৰণাম গুৰুদেৱ। দীৰ্ঘজীৱী হোৱা বাছা। উঠা, তোমালোকৰ বক্তব্য শুনি মই বৰ সন্তোষিত হৈছোঁ। বাছা কোৱাচোন, তোমাৰ নাম কি আৰু তুমি ক'ত বাস কৰা? গুৰুদেৱ, মোক সকলোৱে দয়াল বুলিয়েই মাতে। এই জগতত মোৰ কোনো স্থায়ী বাসস্থান নাই। যি দেশৰ বালকসকলে একান্ত মনেৰে শ্ৰীহৰিৰ চৰণত মতি স্থিৰ কৰে, আৰু সেই ৰাজ্যতে মই কিছুদিন বাস কৰোঁ। ধ্ৰুৱৰ মুখতো হৰিগীত শুনি মই লৌৰি আহিছোঁ ধ্ৰুৱৰ লগত কিছুদিন থাকিম বুলি। তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল। আজি তোমাক লগ পাই মই বৰ আনন্দিত হৈছোঁ।
তুমি বাৰু মোৰ লগত সদায় থাকিবানে? নিশ্চয় থাকিম ধ্ৰুৱ, নিশ্চয়। এতিয়া আমি গুৰুদেৱৰ ওচৰত গীত শিকো। গুৰুদেৱ, এওঁ মোৰ লগতে আপোনাৰ কাষত গীত শিকিবলৈ আহিছে। আপুনি এওঁকো মোৰ লগত গীত শিকাব লাগিব। নিশ্চয় নিশ্চয় শিকাম। তুমি বৰ ভাগ্যৱান। সেইকাৰণেই শ্ৰীহৰিৰ গীত গাবলৈ ইচ্ছা কৰা বালকক তুমি লগ পাইছা। বাছা, গুৰুদেৱ, তুমি আজিৰ পৰা ধ্ৰুৱৰ লগতে থাকিবা। আজিৰ পৰা মই দুয়োকে গীত শিকাম। ধ্ৰুৱ, গুৰুদেৱ, ব'লা মাতৃৰ আগত এই বালকক পৰিচয় কৰি দিয়া। ভাল গুৰুদেৱ। ময়ো যাওঁ আপোন কৰ্তব্য। বল, আহা গুৰুদেৱ। বাছাহঁত। ধাত্ৰী হিচাপে মই সেই দক্ষিণা গ্ৰহণ কৰাটো উচিত। বিৰুখিনী, নাই, মই তোমাক বাৰে বাৰে সৰুৱানীৰ কাষলৈ যোৱাত বাধা দিয়াৰ স্বত্তেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সৰুৱানীৰ কাষত উপস্থিত হোৱা। কোৱা কোৱা বিৰুখিনী, তুমি মোৰ বাক্য পালনত কিয় অৱহেলা কৰিছা? উচিত উত্তৰ দিয়া। মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। সৰুৰাণীয়েও মোক অপাৰ স্নেহ কৰে। সেইকাৰণে সদায় সৰুৰাণীৰ কাষত উপস্থিত থাকি ভাল পাওঁ। আৰু সেইবাবেই তুমি মোৰ মহৎ উদ্দেশ্য বাধা দি কূটনীতিজ্ঞ সৰুৱানীৰ পাপ আলোচনা নিবন্ধ থাকি মোক সৰ্বনাশ কৰি পেলাইছা। কোৱা বিদুষিনী, এই অপৰাধৰ বাবে তুমি অপৰাধী হয় নে নহয়? সৰুৰাণী কূটনীতিজ্ঞ বুলি আপুনি কেনেকৈ জানিব?
সকলো জানো সৌৰাণীৰ কাৰণেই বৰ ৰাণী সুনীতি ৰজাৰ অৱহেলাৰ পাত্ৰী হৈ পৰিছে। একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ অনাদৰ। কোৱা এয়া কি অন্যায় নহয়? এইবিলাক আপোনাৰ আলোচনাৰ বিষয় নহয়। ৰজাৰ আগত এইবিলাক কথা প্ৰকাশ কৰিলে আপোনাক নিশ্চয় দোষী সাব্যস্ত কৰিব। তেতিয়া আপুনি কি কৰিব? তাৰ বাবে এই দীনদয়ালে ভয় নকৰে। বৰাণী সুনীতি আৰু ভক্ত ধ্ৰুৱ কুমাৰক সৌৰাণীয়ে যিমানেই অত্যাচাৰ নকৰক কিয় জগতৰ হৰিয়ে তেওঁক ৰক্ষা কৰিব। আজি মোৰ শেষ বাধা, তুমি সৌৰাণীৰ কাষলৈ যাব নোৱাৰা। আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম। মোৰ বাধা মানিবই লাগিব, নহ'লে উপযুক্ত শাস্তিৰ বাবে তুমি প্ৰস্তুত হোৱা। তেন্তে দেখো বাৰু, আপুনি বৰাণীৰ পক্ষ আৰু মই সৌৰাণীৰ পক্ষ। কাৰ কিমান পক্ষ উজ্জ্বল হয়। এই বিকাশ বুজিলি মোৰ মহৎ উদ্দেশ্যৰ কথা। তোক আজি হত্যা কৰি মোৰ হৰিনামৰ পথ উজ্জ্বল কৰোঁ। সাধু হ, সাধু হ, তই মৃত্যুৰ বাবে সাধু হ, সাধু হ, মৃত্যুৰ বাবে সাধু হ, নারায়ণ নারায়ণ ভক্ত দীনদয়াল হরিভক্ত হৈ চণ্ডাল কামত আগবাঢ়িছা। ভক্তৰ ইমান ক্ৰোধ অনুচিত, নাৰী হত্যা মহাপাপ। দেৱৰ্ষি ক্ৰোধ সম্বৰণ কৰা দীনদয়াল। মোক বাধা নিদিব দেৱৰ্ষি। এই পাপিনী এই অনৰ্থকৰ মূল। গতিকে এই কাজি হত্যা কৰি মোৰ হৰিনামৰ কণ্টক দূৰ কৰোঁ। বিদুষিনীক হত্যা কৰিলে তুমি মহাপাপত লিপ্ত হবা। তুমি হৰিনাম গাই গাই পুণ্য অৰ্জন কৰিছা। এই পুণ্যৰ বলত এদিন তুমি বৈকুণ্ঠত স্থান পাবা আৰু হত্যা কৰিলে তুমি ঘোৰ নৰকত পৰিবা। গতিকে তোমাক আমি নৰকগামী হ'বলৈ এৰি দিব নোৱাৰো। দেৱৰ আপোনাৰ বাক্য ৰাখি আজি বিদুষিনীক ক্ষমা কৰি ভৱিষ্যতে যদি তেনে কাম কৰে মই কেতিয়াও ক্ষমা নকৰোঁ। মই এতিয়া আহিলোঁ দেৱৰ। এইবিলাক উৎঘাটন কৰি ফুৰাৰ বাবে মোক টকীয়া নাৰদ বুলি কয়। মই এতিয়া বিদুষিনীক ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ। বিদুষিনী, দেৱৰ্ষি, তুমি এতিয়া ভক্ত দীনদয়ালৰ ওপৰত কি প্ৰতিশোধ ল'বা? দেৱৰ্ষি, মই ভক্ত দীনদয়ালৰ ওপৰত উচিত ব্যৱস্থা ল'ম। সৌৰাণীৰ হতুৱাই তেওঁকো হত্যা কৰাম। কেনে হ'ব দেৱৰ্ষি? হত্যা? হত্যা। হত্যা কৰাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে। সহজ উপায়? মোৰ ওচৰত এটা ঔষধ আছে। এই ঔষধ যদি দীনদয়ালক ভক্ষণ কৰোৱা তেতিয়া দীনদয়াল উন্মাদ হৈ যাব আৰু তেতিয়াই তুমি দীনদয়ালক হাতৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা। লোৱা, এই ঔষধ লোৱা। দেৱৰ্ষি, এই ঔষধ দীনদয়ালক নিশ্চয় ভক্ষণ কৰাম। যাওঁ এতিয়া সৌৰাণীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ। যোৱা বিদুষিনী। আহিলোঁ দেৱৰ্ষি। ময়ো এতিয়া অন্য স্থানে গমন কৰোঁ। এই হৰিত হৰণ লৈ আজি তুজনাই এই হৰিৰ চৰিত্ৰ শ্ৰৱণ পিতাৰ কৰে নাৰায়ণ নাৰায়ণ। ও
যিমানেই শৰীৰটিক চকুৰ আগৰ পৰা আঁতৰত ৰাখিব চেষ্টা কৰিছো, সকলো চেষ্টা মোৰ বিফল হৈ গৈছে। আজি পৰ্যন্ত মহাৰাজে শৰীৰটিক ৰাজন্তিপুৰৰ পৰা বাহিৰ কৰি নিদিলে। আজি দেখিম বাৰু ৰজাই শৰীৰটিক ৰাজ্যৰ বাহিৰত স্থান দিয়ে নে নিদিয়ে। হৰণী! আহা বিদুষিনী বাই, আজি বহুত পলম কৰিলা। হৰণী, আজি যিহে সমস্যাত উপনীত হৈছিলো, তোমাৰ লগত দেখা নহ'লেহেঁতেন। দেৱৰীখি মোৰ প্ৰাণ ৰক্ষা কৰিলে। কি সমস্যাৰ সন্মুখীন হৈছিলা বিদুষিনী বাই? হৰণী, তোমাৰ কাষলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছিল। কাৰ ইমান সাহ ৰাজৰাণীৰ কাষত উপস্থিত হোৱাৰ বাবে হত্যা কৰিবলৈ? কোৱা বাই, তাৰ মই উচিত বিচাৰ কৰিম। হৰণী, তোমাৰ উত্তম কুমাৰক পালন কৰাৰ কাৰণে ভক্ত দীনদয়ালে মোক হত্যা কৰিব খুজিছিল। এতিয়া মোক নিৰ্ভয় হৰণী, মই পলাইহে আহিছো। ভয় নাই বিদুষিনী, মই ৰজাৰ দৰত দীনদয়ালক উচিত শাস্তি দিয়াওঁ। এতিয়া যোৱা অন্তেপুৰলৈ, ময়ো যাওঁ শৰীৰটিক ৰাজ্যৰ পৰা বাহিৰ কৰাৰ এটা উপায় চিন্তা কৰোঁ। আহা বাই। ও হরি ও রা রবে ক্ষয় অভার মাঝে অনহীন বিরয় আরে অধভরে অকুমতি কহকে আজি মোৰ সকলো চিন্তা ভক্তিয়েই মোৰ চন্দ্ৰপ্ৰভাৰে ৰূপত মুগ্ধ হৈ আজি পৰ্যন্ত চন্দ্ৰপ্ৰভাৰ মধুৰ পৰশ লাভ কৰিব পৰা নাই। মোৰ সিংহ এই সকলোৰে কাৰণ একমাত্ৰ তুমি প্ৰধান সেনাপতি পদত অধিষ্ঠ আৰু মই তোমাৰেই সহকাৰী হৈ থাকিম। নাই।
ধৈর্য নহয়। এইবার তোমাক চলে বলে কিংবা বুদ্ধি কৌশলেৰে প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰি মই হম এই উত্তান ৰাজ্যৰ প্ৰধান সেনাপতি। চন্দ্ৰপ্ৰভা হ'ব মোৰ জীৱন সংগী। আৰু এয়াই হ'ব এই তপন সিংহ জীৱনৰ সংকল্প সংকল্প সংকল্প। তপন তপন শুন শুন সৰুৰাণী আহক আহক সৰুৰাণী। কি ভাবিছ অকলে অকলে তপন? আপোনাৰ আগমনৰ কথাকে ভাবিছোঁ সৰুৰাণী। বৌৰাণীক হিংসা কৰাৰ কাৰণে সেনাপতি সমাৰ সিংহই আপোনাক চকুৰে চাই। বুজিছো তপন, সেই বিষয়ে মোৰ অলপো ভয় নালাগে। এই ভৌমাৰ হেন শত শত ভৌমাৰ্ক মই তিনিহেন জ্ঞান কৰোঁ। ভৌমাৰে ভাবিছে তপন সুনীতিৰ ভনী চন্দ্ৰপ্ৰভাক লাভ কৰিম বুলি, কিন্তু পাছত দেখিবা তপন চন্দ্ৰপ্ৰভা কাৰ হয়? কাৰ হ'ব সৰুৰাণী? চন্দ্ৰপ্ৰভা 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 মোৰ দৰে প্ৰবল অগ্নিত জাক দিবলৈ ভয় নকৰা তেন্তে কুমাৰ হ'ব পাৰে তপন। মোৰ চন্দ্ৰপ্ৰভা মোৰ চন্দ্ৰপ্ৰভা মোৰ কেতিয়াও ভয় নকৰোঁ সৰুৰাণী। তেন্তে মোৰ ইচ্ছামতে সকলো কাম কৰি যাব পাৰিবা? পাৰিম, নিশ্চয় পাৰিম সৰুৰাণী। তেন্তে শুনা, মোৰ কাৰ্যত তুমি সহায় কৰিব লাগিব। এদিন সৌমাৰৰ ঠাইত তোমাক প্ৰধান সেনাপতি পাতিম। বৰাণীক অন্তেশপুৰৰ বাহিৰত স্থান দিম। আহা তপন। নাৰায়ণ নাৰায়ণ, এইবাৰ সৰুৰাণী উৰুচিৰ মতামতৰ সাপেক্ষে আজি মই অলপ উত্তেজিত কৰি যাম। হৌৱা বোধহয় বৰাণীক অন্তেশপুৰৰ বাহিৰত স্থান দিয়াৰ বাবে বিৰাট আলোচনা চলিছে। সৰুৰাণী গোপনে গোপনে কিহৰ আলোচনাত্মক? আমি জানো তাৰ কিবা সংবাদ পাম? দেৱৰক্ষী ৰাজ্যৰ সকলোৱে মোক ঘৃণা চকুৰে চায়। এতিয়া কি কৰিলে সকলোৰে প্ৰিয় পাত্ৰী হ'ব পাৰিম তাৰে আলোচনা কৰি আছিলো দেৱৰক্ষী। নাৰায়ণ নাৰায়ণ, কিয় ৰজাৰ দেখোন একমাত্ৰ প্ৰিয় পাত্ৰী তুমিয়েই। সুনীতি নামতহে ৰজাকৈ বৰাণীক অন্তেশপুৰৰ বাহিৰত স্থান নিদিয়া কিয়? তাকেই কৰিম বুলি ভাবিছো দেৱৰক্ষী। আশীৰ্বাদ কৰিব যাতে মোৰ উদ্দেশ্য সফল হয়। মই আশীৰ্বাদ কৰিছো মহাৰাণী, তোমাৰ মংগল হ'ব। মই এতিয়া আহিলোহে মহাৰাণী। নাৰায়ণ নাৰায়ণ। ব'লা তপন, আমাৰ কাম সমাধা কৰোগৈ ৰাজ দৰবাৰত। এইবার তুমি সাবধান, মার বিরুদ্ধে সেনাপতি সিংহই একই ভীষণ ষড়যন্ত্র করিছে রচনা।
দাদা ও দাদা স্বর্গ মর্ত আকাশ পাতাল ও ভয়ত দাদা ঠাকুরতে জীবিত তম ভত্রী রম্বাখর কর হইত করে হত্যুতা স্মরণে আমার বিরুদ্ধে করে যদি কোনোবাই হত্যুতা স্মরণ তেন্তে দাদা মুহূর্ততে সিহঁত কি ধরে আনি মুরে দেখিৰে তাহাঁতৰে মন্তময় কৰিম যেদন কিন্তু বলি রই গলা কিয় দাদা অমরাবতীপুর দেবতা এই দেবতা দাদা কৰিব লাগিব আমি ইয়াৰে উচ্ছেদ প্ৰতিকাৰ দাদা মোৰো আছে উচ্ছেদ বিলাম স্বৰ্গ ৰাজ্য অন্য কৰি দেৱতা সমস্যা অমৰাৱতীপুৰতে যজ্ঞৰ অধিপত্যৰ বিস্তাৰ কৰা গতিকে দাদা কৰা মুহূৰ্ততে স্বৰ্গ ৰাজ্য খাদত পরিণত করো অমরাবতী স্বর্গ রাজ্য করিম আক্রমণ দেবতা স্বর্গপুর যজ্ঞ ৰাজ্যময় ৰাজ্যৰ প্ৰধান কৰ্মকৰ্তা মন্ত্ৰী মহাৰাজ আৰু সেনাপতি সমাৰ সিংহ মহাৰাজ আপোনালোকৰ মতামতৰ দ্বাৰাই মই এই পবিত্ৰ উত্তান ৰাজ্য কৰিছোঁ শাসন গতিকে কওক মন্ত্ৰীবৰ ৰাজ্যৰ সকলো কাম সুশৃংখলাবদ্ধভাৱে হৈছেনে উত্তমৰ জন্মতিথিৰ উপলক্ষে দুখীয়া দিন দৰিদ্ৰসকলক যথাবিহিত দান দক্ষিণা কৰা হৈছেনে মন্ত্ৰীবৰ মহাৰাজ আপোনাৰ আশীৰ্বাদতে সকলো কাম সম্পূৰ্ণ কৰা হৈছে উত্তমৰ জন্মৰ তিথি উপলক্ষে দিন দৰিদ্ৰসকলক 100 কোটি স্বৰ্ণ মুদ্ৰা দান কৰা দানৰ কাৰ্য এতিয়াও চলি আছে মহাৰাজ
শুনি বৰ সন্তোষ পালো মন্ত্ৰীবৰ সেনাপতি সমাৰ মহাৰাজ তোমাৰ দক্ষতাৰ কাম সুশৃংখলাবদ্ধভাৱে হৈছেনে যক্ষৰাজে পুনৰ আমাৰ ৰাজ্য আক্ৰমণ কৰিবৰ বাবে হৈছে নেকি প্ৰস্তুত মহাৰাজ তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব মোৰ এই প্ৰস্তুত কৰি ৰাখিছোঁ সৈন্যবাহিনী বেশ কিন্তু দূতৰ মুখেৰে জানিব পাৰিছোঁ সহকাৰী সেনাপতি তপন সিংহই সৈন্য পৰিচালনাৰ ক্ষেত্ৰত কিছু দুখনীয় কাম হাতত লৈছে ইয়াৰ বিষয়ে কিবা সংবাদ জানানে মহাৰাজ তপন সিংহই সৈন্যবৰ্গৰ পৰা কঠোৰ শাসন কৰাটো আমাৰ অবিদিত নহয় তথাপিও আমি তপন সিংহ আৰু সৈন্যবৰ্গৰ মনোমালিন্য গুচাবলৈ অশেষ চেষ্টা চলাইছোঁ মহাৰাজ বেশ এইদৰে ৰাজ্যৰ সৰু সৰু বিবাদবিলাক সমাধান কৰাই সৈন্য শিবিৰত সদায় মংগল সাধন কৰিবা শিবিৰৰ মংগল সাধন কৰিব তোমাৰ এনে তপন সিংহই আপুনি যাৰ ওপৰত প্ৰধান সৈন্য পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে ভাবিছে নেকি মহাৰাজ তেওঁৰ দ্বাৰাই সৈন্য পৰিচালনাৰ কাম মংগল হ'ল বুলি কি তপন এয়া তোমাৰ কেনে ব্যৱহাৰ ৰজাৰ বিনা অনুমতি উপস্থিত হৈ কি উদ্দেশ্যত মোক দোষাৰোপ কৰিছা তোমাক দোষাৰোপ কৰিব পৰা মোৰ কোনো অধিকাৰ নাই মোৰ অধিকাৰত সহকাৰী সেনাপতি হিচাপে ভৱিষ্যত উত্তান ৰাজ্যৰ ভাগ্যৰ বিষয়ে মহাৰাজৰ আগত অৱগত কৰা তুমি কি জগত হত্যা কৰ্তা নেকি তপন ভৱিষ্যত উত্তান ৰাজ্যৰ ভাগ্য ফল গণনা কৰি মহাৰাজক সুখী কৰিবা ৰবা সমাৰ কোৱা তপন সিংহ কি হ'ব এই ভৱিষ্যত উত্তন ৰাজ্যৰ ভাগ্য চক্ৰ মহাৰাজ এই সমাৰে ৰাজ্যৰ মংগলৰ হেতু যি ষড়যন্ত্ৰ কৰিছে সকলো জন্মই আপোনাক হত্যা কৰি আপোনাৰ সিংহাসন ল'বৰ হেতু অশেষ চেষ্টা কৰিছে কি তপন ইমান অন্যায় ইমান অসত্য কথা মহাৰাজৰ আগত প্ৰকাশ কৰিছা জগতত যদি ধৰ্ম আছে মই কেতিয়াও দুখী নহয় পাপী তপন সিংহ মিছা প্ৰতাৰণাৰ পাপত বাস কৰি নৰক যন্ত্ৰণা মহাৰাজ কৰিছেনে বিশ্বাস ৰবা সমাৰ উপযুক্ত প্ৰমাণ দিব পাৰিবা তপন পাৰিম নিশ্চয় পাৰিম সৌৱা সৰুৰাণী এইফালে আহিব ধৰিছে তেওঁক সুধিলেই সকলো গম পাব উৰুচিৰ সেৱা গ্ৰহণ কৰক মহাৰাজ উঠা প্ৰিয়ে কিবা হেতু উপস্থিত হলা আজি ৰাজসভাৰ ভিতৰত মহাৰাজ উদ্দেশ্য অতিকে মহান আপুনি ৰাজদণ্ড হাতত লওক ৰাণী দয়া মায়া সকলো বিসৰ্জন দিয়ক ৰাণী অপৰাধীসকলক উচিত দণ্ড দিবলৈ সাজু হওক মহাৰাজ উত্তেজিত নহ'ব ৰাণী আৰু মোকো উত্তেজিত নকৰিবা কোৱা কাক মই দণ্ড দিব লাগে মহাৰাজ সৌমাৰক আপুনি ৰাজ্যৰ প্ৰধান সেনাপতি বুলি বিশ্বাস কৰিছে কিন্তু সেই সৌমাৰে যক্ষৰাজক লগত লৈ আপোনাক হত্যা কৰিব চেষ্টা কৰিছে মহাৰাজ মহাৰাজ মই যে আজি অধৈৰ্য হৈ পৰিছোঁ এক বিন্দু মাত্ৰেও মোৰ ওপৰত দিয়া অভিযোগ সঁচা হ'লহেঁতেন সৰুৰাণী মই যে আপোনাক মাতৃ ব্যঞ্জন কৰোঁ তেনেহ'লে কিয় মোৰ ওপৰত মিছা অভিযোগ আনি দিছে মনে মনে থাক সৌমাৰ তোৰ বক্তব্যৰ আৰু কোনো প্ৰয়োজন নাই বিশ্বাসঘাতক সমান সিংহ তোৰ চৰিত্ৰৰ ওপৰত মোৰ ঘৃণাৰ ভাৱ হৈছে উদয় ভাবিছিলোঁ তোৰ ওপৰত ৰাজ্যৰ সকলো আশা ভৰসা কিন্তু আজি স্বচক্ষতে দেখিলোঁ তোৰ ওপৰত কিমান অভিযোগ শুন সমাৰ তই আজি সেই ৰাজসভাৰ ভিতৰত উপযুক্ত শাস্তি ল'বলৈ সাজু হ মহাৰাজ মোক শাস্তি দিয়াৰ আগতে পুনৰ এবাৰ চিন্তা কৰক অভিযোগকাৰীৰ কথা সত্য নে অসত্য কোনো প্ৰয়োজন নাই সমাৰ তোক আজিৰ পৰা এই ৰাজ্যৰ প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰি সহকাৰী সেনাপতি পদত কৰিলোঁ নিয়োগ আৰু আজিৰ সন্তে সেই উত্তন ৰাজ্যৰ প্ৰধান সেনাপতি হ'ব তপন সিংহ আল মহাৰাজ নালাগে
নালাগে মহাৰাজ মোক সহকাৰী সেনাধ্যক্ষ পদো নালাগে যি সমানে দিনে নিশাই কেৱল উত্তাং ৰাজ্যৰ হিত আৰু মংগলৰ কথা চিন্তা কৰি সেই সৌমাৰকে আজি অন্যায়ভাৱে অসত্য কথাৰে প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰিলে মনত ৰাখিব মহাৰাজ ইয়াৰ পৰিণাম অতি ভয়াৱহ হৈ উঠিব মনত ৰাখিব মহাৰাজ ধৰ্মৰ সদায় জয় মই এতিয়া আহিলোঁ মহাৰাজ ভৱিষ্যত বিচাৰৰ বাবে সাজু হওক মহাৰাজ ভৱিষ্যত আকৌ কিহৰ বিচাৰ ৰাণী মহাৰাজ সুনীতি ৰাণী কুমন্ত্ৰণে ৰাজ্যত সকলোৱে মোক ঘৃণাৰ চকুৰে চায় গতিকে আপুনি সুনীতি ৰাণীক ৰাজ্যৰ বাহিৰত স্থান দিব লাগে গুৰুজী গুৰুজী তোৰ মুখত এনে কথা শুনি এই বিদ্যতে দম জ্বলিব লাগিছে এনে স্থলত তই গুৰুজীৰ অমংগল চিন্তা কৰিছ গুৰুজী তই মোৰ অতি মৰমৰ কন্যা তই যদি মোক পিতৃ হিচাপে জ্ঞান কৰ এই প্ৰস্তাৱ উঠাই ল নহ'লে ইহকাল পৰকাল নৰক যাতনা ভুগিব লাগিব বুজিলো ৰাজ্যৰ অন্যবিলাকৰ দৰে মোৰ পিতাও মোৰ বিৰোধী নালাগে সুনীতি ৰাণীয়ে ৰাজকাৰেঙত বাস কৰে আদেশ দিয়ক মহাৰাজ মই এতিয়াই বাহিৰ হৈ যাওঁ ৰাজদেশৰ পৰা নাযাবা ৰাণী তোমাৰ ইচ্ছাকে মই পূৰ্ণ কৰিম মহাৰাজ আপোনাক আৰু যুক্তি দিবলৈ একো নাই মনত ৰাখিব মহাৰাজ সেনাপতি পদচ্যুত আৰু সুনীতিক ৰাজদেশপুৰৰ পৰা বাহিৰ কৰাৰ কাৰণে এই ৰাজ্যত বিদ্ৰোহৰ অগ্নি জ্বলিব যাওঁ ইমান অন্য বিচাৰ আৰু ইয়াত খন্তেক থাকিব নোৱাৰোঁ আহিলোঁ মহাৰাজ যোৱা নালাগে থাকিবই বিশাল ৰাজসভা দেখিলে মহাৰাণী এই বিত্তমন্ত্ৰীও আপোনাৰ বিৰোধী হওক সকলো মোৰ বিৰোধী তথাপিতো মই কালৈকো ভয় নকৰোঁ ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে নে নিদিয়ে কওক মহাৰাজ সুনীতিক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে নে নিদিয়ে কওক মহাৰাজ সুনীতিক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে নে নিদিয়ে নিশ্চয় বাহিৰ কৰি দিম যোৱা আৰু ময়ো যাওঁ তাৰ ব্যৱস্থা কৰোঁগৈ তপন আজিৰ পৰা মই এই উত্তাল ৰাজ্যৰ প্ৰধান আৰু আপুনি আৰু মই এই উত্তান ৰাজ্যৰ আহা তপন বলো করো
বাইদেউ বাইদেউ হোমাৰ সিংহ কি বাইদেউ সৌমাৰক কালিৰ সভাত কি বাইদেউ সেনাপতিক মহাৰাজে প্ৰধান সেনাপতি পদৰ পৰা অব্যাহতি দিলে কিন্তু কিন্তু কি দুখ কৰিলে হোমাৰ সিংহই আজি মহাৰাজে অন্যায় অভিযোগকে সত্য বুলি ভাবি সেনাপতিক পদচ্যুত কৰিলে হে ভগৱান তুমি কিয় এই পবিত্ৰ উত্তান ৰাজ্যত অধৰ্মক স্থান দিছা কিয় প্ৰভু কিয় বাইদেউ বাইদেউ এতিয়া তুমি যোৱা মই জগতৰ হৰিৰ সকলো দুখৰ পূজা নিবেদন কৰি শ্ৰী হৰিৰ পূজা আৰম্ভ কৰোঁগৈ ভাল বাৰু বাইদেউ মই এতিয়া আহিলোহে নাথ অভাগীৰ সেৱা গ্ৰহণ কৰক নাথ মই নিত্য হৰিৰ পূজাত মগ্ন আছিলোঁ কওক নাথ কিয় বা আহিলে মোৰ পূজাৰ